নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ অসম টেট 2021ৰ মেথছৰ 34 নম্বৰ ক্লাছটোলৈ। আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অতিকে গুৰুত্বপূৰ্ণ চেপ্টাৰ প্ৰফিট এণ্ড লছৰ পাৰ্ট 2। আৰু এই পাৰ্ট 2 আপোনালোকৰ বাবে বহুতেই বেছি স্পেচিয়েল হয়। আজি আমি আল্টিমেট লেভেল শ্বৰ্ট ট্ৰিক্স এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কোনেও স্কিপ নকৰিব। বন্ধুসকল, আপোনালোকে সকলোৱে দেখিছে যে আজি আমি প্ৰথমতে কি লিখি লৈছোঁ, আজিৰ আলোচনাৰ বিষয় হিচাপে আমি কেইটামান বিষয় ইয়াত ধৰি লৈছোঁ। আৰু গোটেইকেইটা বিষয় অতিকে গুৰুত্বপূৰ্ণ হয় আৰু এই বিষয়কেইটাৰ ওপৰতে আপোনালোকক কুৱেশ্যন পৰীক্ষাত দিয়াৰ 100% চান্স আছে। মানে প্ৰথমটো কি লৈছোঁ যে কিনা দাম সমান কিনা দাম। মানে কনচেপ্টটো কেনেকুৱা কনচেপ্ট জানেনে আপোনালোকে, যে ধৰি লওক আপোনালোকে কি কৰিছে 100 টকাত এটা বস্তু কিনিছে, আকৌ কি কৰিছে বেলেগ এটা বস্তু আপোনালোকে 100 টকাত কিনিছে। মানে দুইটা কিনা দাম আপোনালোকৰ কি হৈছে, সমান হৈছে। মানে কিনা দাম সমান কিনা দাম হৈছে। আৰু এই বস্তু দুটা কি কৰিছে, আপোনালোকে এই প্ৰথমৰ যি 100 টকাত বস্তুটো কিনিছিলে এইটো আপোনালোকে 10% কি কৰিছে, লাভত বিক্ৰী কৰিছে। আৰু এই বস্তুটো আপোনালোকে কি কৰিছে 10% লোকচানত বিক্ৰী কৰিছে। অ'কে, এতিয়া আপোনালোকৰ যি প্ৰফিট নাইবা লোকচান হ'ব, কি হ'ব, কিমান পাৰ্চেণ্ট হ'ব, সেই বস্তুখিনি আজি আমি এই কনচেপ্টটোত আলোচনা কৰিম। নেক্সট কনচেপ্টটো হৈছে বেচা দাম সমান বেচা দাম। মানে আপোনালোকক ছেম কনচেপ্ট, যে যদি আপোনালোকৰ এইবাৰ কি কৰিছে কোনো এটা বস্তু আপোনালোকে 100 টকাত বিক্ৰী কৰিছে আৰু অন্য এটা বস্তু আপোনালোকে কি কৰিছে 100 টকাত বিক্ৰী কৰিছে। এটা বিক্ৰী কৰাতে আপোনালোকৰ কি হৈছিলে 10% লাভ হৈছিলে, আনটো বিক্ৰী কৰাতে আপোনালোকৰ কি হৈছিলে 10% লোকচান হৈছে। তেতিয়াহ'লে আপোনাৰ যিটো ৰিজাল্ট ওলাব, প্ৰফিট নাইবা লছৰ যিটো ৰিজাল্ট ওলাব, সেই ৰিজাল্টটো কি হ'ব সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম। মই একেবাৰে আপোনালোকলৈ আল্টিমেট লেভেল এটা শ্বৰ্ট ট্ৰিক্স লৈ আহিছোঁ, যিটো শ্বৰ্ট ট্ৰিক্স অবিহনে আপোনালোকে 3 মিনিটৰ অংক 30 ছেকেণ্ডৰ তলত কৰিব পাৰিব। মই কথা দিছোঁ আপোনালোকক, ভিডিঅ'টো কেৱল সম্পূৰ্ণকৈ চাওক, তাৰপিছত আপোনালোকে নিজেই নিজক সুধিব যে আজি ভিডিঅ'টোৰ পৰা আপোনালোকে কি শিকিলে। মই কৈছোঁ আপোনালোকৰ ওৱান অফ দ্য বেষ্ট ভিডিঅ' হৈ কিনে এই ভিডিঅ'টো ৰৈ যাব, যদিহে আপোনালোকে সকলোৱে সম্পূৰ্ণকৈ চাই। শেষত 3 নম্বৰ কনচেপ্ট আমি কি লৈছোঁ, যে 3 নম্বৰ টপিকটো আমি পঢ়িম কিনা দাম সমান বেচা দাম। মানে কি বস্তু জানেনে আপোনালোকে, এনেকুৱা ধৰণৰ কুৱেশ্যন এটা খুব মানে এক্সামত দিয়ে। মানে আপোনালোকে 10টা বস্তু কিনাতে যিমান খৰচ গৈছে, মানে 10টা বস্তুৰ কিনা দাম আপোনালোকৰ কিমান, ধৰি লওক 100 টকা, আৰু 12টা বস্তুৰ বেচা দাম আপোনালোকৰ 100 টকা। মানে কি হৈছে 10টা বস্তুৰ কিনা দাম 12টা বস্তুৰ বেচা দাম সমান হয়। গতিকে এনেকুৱা ধৰণৰ কনচেপ্ট আপোনালোকে নিশ্চয়কৈ দেখি থাকে, আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে জেনেৰেলি কৰিব নোৱাৰে, হয়নে? একদম সঁচা কথা কওকচোন, লাগে কৰিব পাৰেনে এনেকুৱা ধৰণৰ কুৱেশ্যন? যে যোৱা বছৰ চাগে টেটত নেকি না তাৰ আগৰ বছৰ 2012ৰ চাগে পেপাৰখনত মই পালোঁ এটা কুৱেশ্যন, যে তাত এটা কুৱেশ্যন এনেকুৱা আহিছিল যে এটা ঘোঁৰা কি কৰিছিলে, যে এটা ঘোঁৰা 24,000 টকাত বিক্ৰী কৰিছে, আৰু আনহাতে কি কৰিছে এটা গৰুটো কি কৰিছে 24,000 টকাত বিক্ৰী কৰিছে। এতিয়া ঘোঁৰাটো বিক্ৰী কৰাতে কৈছে কুৱেশ্যন মতে যে 20% লাভ হৈছে। অ'কে, আৰু যেতিয়া গৰুটো বিক্ৰী কৰিছে তেতিয়া কি হৈছে মানুহজনৰ 20% লোকচান হৈছে। এতিয়া আমাক কৈছে যে নেট যিটো ৰিজাল্ট, এই মানুহজনৰ শেষত লাভ নাইবা লোকচান যিটো হ'ল সেইটো কি হ'ল আমাক সুধিছে। আৰু এই কুৱেশ্যনটো যদি আমি যিটো লাভ লছৰ যিটো ফৰ্মুলা সেই ফৰ্মুলা মতে যদি আমি কৰি যাওঁ, আমাৰ অতি কমেও 3 মিনিট লাগিব। আপোনালোকে চাওক, লাগে মই ট্ৰেডিশ্যনেল মেথডটো কৰি দিছোঁ। কিয় কৰি দিছোঁ, আপোনালোকে কনচেপ্টটো জনাটো ভাল, আৰু সেয়েহে মই কনচেপ্টটো কৰি দিছোঁ যে যেতিয়া আপোনালোকক কি দিয়া থাকিব, বেচা দাম দিয়া থাকিব, আৰু যেতিয়া আপোনালোকে কি কৰিব কিনা দাম উলিয়াব, মানে কষ্ট প্ৰাইচ যেতিয়া আপোনালোকে উলিয়াব, তেতিয়া কি কৰিব লাগে, যে সদায় আপোনালোকে এনেকৈ 100/100 লিখি ল'ব লাগে, মানে কুৱেশ্যনৰ এইটো মানে ফৰ্মুলাটো। আৰু তলৰ 100ৰ পৰা আপোনালোকে কি কৰিব লাগে, যদি প্ৰফিট হৈছে দেন প্ৰফিটটো যোগ কৰিব লাগে, প্ৰফিটৰ পাৰ্চেণ্টটো মানে প্ৰফিট পাৰ্চেণ্ট ইয়াত যোগ কৰিব লাগে, আৰু আপোনালোকে পূৰণ কৰিব লাগে কিমান, যে যিটো দামত বস্তুটো বেচিছিলে, মানে বেচা দাম মানে কি কৰিব লাগে ইয়াত SP-টো আপোনালোকে পূৰণ কৰিব লাগে। চাওক, এতিয়া প্ৰথমৰ CP, মানে প্ৰথমতে যিহেতু ঘোঁৰাটো বিকিছিলে ন, ঘোঁৰাটো বিক্ৰী কৰিছে, তো ঘোঁৰাটোৰ আমি কি কৰি ল'ম কিনা দাম উলিয়াই ল'ম। তো ঘোঁৰাটোৰ কিনা দাম আমি উলিয়াব লাগিলে কি কৰিম, চাওক আপোনালোকে ধুনীয়াকৈ চাই থাকিব, ধুনীয়াকৈ শুনি থাকিব, মই ধুনীয়াকৈ বুজাই দিম যে ঘোঁৰাটোত কি হৈছে, ঘোঁৰাটোত 20% লাভ হৈছে। গতিকে তলত 100 আৰু 20 কিমান হ'ব, বোলে 120 হ'ব। পূৰণ আমি এইপিনে কি কৰিম, বোলে ঘোঁৰাটোৰ যিটো কি আছিলে বেচা দাম আছিল, বেচা দামটো আমি ইয়াত পূৰণ কৰি দিম। এতিয়া চাওক আপোনালোকে, যে 0ৰে 0 কাটি দিলোঁ, চেছ। এতিয়া 12ৰে 24 কিমান বাৰ যাব, দুবাৰ যাব। 2টা 0 ৰৈ আছে, 2টা 0 আমি উঠাই দিলোঁ। 1 2 গুণ কিমান হ'ব, বোলে 1 2 গুণ হ'ব 2, এটা 0 2টা 0 3টা 0 4টা 0। গতিকে আমি ইয়াত কি কৰিলোঁ 4টা 0 লগাই দিলোঁ। অ'কে,
আমি কি পাই গ'লোঁ যিটো আমি 20,000 যিটো আমি এনচাৰ পালোঁ এই যিটো 20,000 পালোঁ 20,000টো আমি কি পালোঁ কি উলিয়াইছিলোঁ আমি চিপি উলিয়াইছিলোঁ মানে আমি গম পাই গ'লোঁ যিটো ঘোঁৰাৰ কথা আমি প্ৰথমে কৈছিলোঁ ঘোঁৰাৰ চিপি কিমান বোলে ঘোঁৰাৰ চিপি হৈছে কিমান 20,000 টকা মানে ঘোঁৰাটো 20,000 টকাত কিনিছিল বেচিছে কিমানত 24,000 টকাত কিনিছে কিমানত ঘোঁৰাটো ইপিনে মই ধুনীয়াকৈ লিখি দিছোঁ যে ঘোঁৰাটো কিনিছিলে কিমানত বোলে 20,000 টকাত ধুনীয়াকৈ শুনিব এইটো হৈছে যিটো আমাৰ ট্ৰেডিশ্যনেল নিয়ম যিটো নিয়ম আমি কিতাপত পঢ়ি আহিছোঁ সেই নিয়মমতে কৰিছোঁ হয়নে গতিকে ঘোঁৰাটোৰ আমি কি পাই গ'লোঁ কিনা যিটো দাম আছিল কিনা দামটো পাই গ'লোঁ নেক্সট আমি চাওক যিটো গৰুৰ কিনা দাম আমি গৰুৰ কিনা দামটো উলিয়াই দিম কনচেপ্টটো একে হয় মানে এই সূত্ৰটোতে আমি কৰিম মানে আমি লিখিম ওপৰত 100 তলত আমি এবাৰ কি লিখিম আগতে প্ৰফিট লিখিছিলোঁ প্ৰফিট হৈছে ঘোঁৰাটোত গৰুটোত লোকচান হৈছে গতিকে আমি লোকচান মানে কি ইয়াত বিয়োগচিন কৰিব লাগে মানে 100ৰ পৰা যেতিয়া 20 যাব তেতিয়া আমি কি লিখিব লাগিব 80 লিখিব লাগিব হয়নে আৰু ইয়াৰ লগত আমি কি পূৰণ দিব লাগিব বোলে 24,000 পূৰণ দিব লাগিব মানে গৰুটোৰো বেচা দামটো আমি ইয়াত পূৰণ কৰিব লাগিব গতিকে চাওক আপোনালোকে ধুনীয়াকৈ ইয়াত 0 কাটি দিয়ক আপোনালোকে 8ৰে 24 কিমান বাৰ যাব 3 বাৰ যাব হয়নে গতিকে ইয়াত দুটা শূন্য লগাই দিয়ক বোলে লগাই দিলোঁ এতিয়া চাওক 1 3 গুণ কিমান বোলে 3 1 2 3 4 4টা শূন্য আছে মানে আমি কি গম পালোঁ এই যিটো গৰুৰ কথা আমি ইয়াত উল্লেখ কৰিছোঁ গৰুটোৰ কিনা দাম কিমান আছিল 30,000 টকা মানে গৰুটো 30,000 টকাত কিনি কিমানত বেচিছে বোলে 24,000 টকাত বেচিছে গৰুটো হয়নে আৰু ঘোঁৰাটো 20,000 টকাত কিনি কিমানত বেচিছে 24,000 টকাত বেচিছে এতিয়া চাওক যে দুয়োটা বস্তু বেচাতে মালিকজনৰ কিমান টকা পালে মানে দুয়োটা বস্তু বেছি উঠি মালিকজনে কিমান টকা পালে 24,000 কিমান পালে বোলে 48,000 টকা পালে নে মালিকজনে ঘোঁৰা গৰু বেছি কিমান পালে 48,000 টকা পালে আৰু যেতিয়া মানে মালিকজনে এই গৰুটো আৰু ঘোঁৰাটো কিনিছিলে কিনাতে মালিকৰ কিমান খৰচ হৈছে বোলে ঘোঁৰাটো কিনাতে গৈছিলে 20,000 টকা গৰুটো কিনাতে গৈছে 30,000 টকা তাৰ মানে কিমান গৈছে খৰচ বোলে খৰচ গৈছে মালিকজনৰ 50,000 টকা ওকে মালিকজনৰ কিমান খৰচ গৈছে 50,000 টকা মালিকজনে পাইছে কিমান 48,000 টকা এতিয়া মালিকজনৰ লোকচান কিমান হ'ল আল্টিমেটলি আমি দেখিলোঁ যে মালিকজনৰ লোকচান হৈছে তো মালিকজনৰ যিটো লোকচান হৈছে মালিকজনৰ কিমান লোকচান হৈছে বোলে আমি গম পাইছোঁ মালিকজনৰ 2,000 টকা লোকচান হৈছে নে হোৱা নাই মালিকজনৰ 2,000 টকা লোকচান হৈছে এই 2,000 টকা লোকচানটো কাৰ ওপৰত হৈছে বোলে 50,000ৰ ওপৰত হৈছে মানে 50,000 টকা মানে মালিকজনে বেপাৰত খটাইছিল আৰু তাৰ পিছত কি হৈছে মালিকজনৰ 2,000 টকা লোকচান হৈছে আৰু পাৰ্চেণ্টেজত নিব লাগিলে আমি কি কৰিব লাগে সদায় 100% এনেকৈ পূৰণ কৰিব লাগে এতিয়া কি কৰক আপোনালোকে চাওক ইয়াৰে দুটা শূন্য কাটি দিয়ক নেক্সট কি কৰক আপোনালোকে ইয়াৰে দুটা শূন্য কাটি দিয়ক কি থাকিল ওপৰত থাকিল 20 তলত থাকিল 5 গতিকে 5ৰে 20ক কিমান বাৰ যাব 4 বাৰ যাব তাৰ মানে আমি গম পালোঁ সৰ্বশেষত যে 4% কি হৈছে মালিকৰ লোকচান হৈছে ওকে 4% কি হৈছে মালিকৰ লোকচান হৈছে এতিয়া এই গণিতটো কৰাতে আমাৰ কিমান সময় গ'ল অতি কমেও 3 মিনিট গ'ল আৰু 3 মিনিট কম্পাৰিটিভ এক্সামৰ বাবে 3টা যুগৰ দৰে 3 মিনিট আপোনালোকে নষ্ট কৰি দিয়া মানে কি হৈ যাব 3টা যুগ আপোনালোকৰ নষ্ট হৈ যাব আৰু মই আপোনালোকক কি কৰি দিম এই যিটো মেথছ আজি মই ট্ৰেডিশ্যনেল মেথডত শিকাই দিলোঁ এই মেথছটো আপোনালোকক এনেকুৱা ধৰণৰ শ্বৰ্ট ট্ৰিক্স দেখাই দিম আপোনালোকে সঁচাকৈ ভিডিঅ'টো চাওক তাৰপিছত নিজক ক'ব বোলে কি শিকিলোঁ এইটো মানে গজব একদম ঠিক আছে চাওক কেনেকৈ কৰিব এই সেম কুৱেশ্যনটোৱে মই কৰি আছোঁ যিহেতু আমাৰ বেচা দাম দুটা সমান হয়নে যিহেতু 24,000 দুটা বেচা দাম গতিকে বেচা দাম দুটা যেতিয়া সমান হ'ব তেতিয়া আমি কি কৰিম চাওক যে প্ৰথমটোত কি কৰিছিলে বোলে ঘোঁৰাটোৰ কথা যেতিয়া আহিছিলে কনচেপ্টটো শুনিব দিয়ক কনচেপ্টটো শুনিব আৰু ধুনীয়াকৈ বুজিব যেতিয়া ঘোঁৰাটোৰ কথা আহিল ঘোঁৰাটোত কি হৈছে বোলে ঘোঁৰাটোত 20% লাভ হৈছে হয়নে নহয় 20% মানে কি বোলে 20% মানে আপুনি কৈছে ছাৰ আমাক বোলে কিমান 5/1 এতিয়া চাওক এই 5টো কি হয় 5/1 বুলি কোৱাৰ লগে লগে 5টো আৰু 1টো কি হয় যে 5টো হৈছে বস্তুটোৰ ইনিচিয়েল ভেলু মানে বস্তুটোৰ প্ৰাৰম্ভিক যিটো মূল্য সেই মূল্যটোক আমি কিহেৰে নিৰূপণ কৰোঁ সদায় ভগ্নাংশৰ হৰেৰে নিৰূপণ কৰোঁ আৰু সেই ভগ্নাংশটোৰ যিটো আমি কি বুলি কয় প্ৰাৰম্ভিক বস্তুটো পাই গ'লোঁ তাৰ ওপৰতো আমাক কি বুজাব সেই প্ৰাৰম্ভিকৰ ওপৰত হয়তো লাভ বুজাব নাইবা লোকচান বুজাব মানে আমি কি গম পালোঁ যে যিটো ঘোঁৰা বেচিছে 20% লাভ হৈছে যদি ঘোঁৰাটোৰ 5 টকা কিনা দাম তেতিয়াহ'লে বেচা দাম কেইটকা হ'ব 5 টকাত 1 টকা লাভ হৈছে মানে বেচা দাম হ'ব 6 টকা মানে ই কি বুজায় 5টোই কি বুজায় সদায় ইনিচিয়েল বস্তুটো বুজায় মানে প্ৰাৰম্ভিক বস্তুটো বুজায় যিহেতু আমি ইয়াত প্ৰফিট লছৰ কথা কৈছোঁ গতিকে ই কি কৰিব সদায় ইয়াত আমাক কিনা দামটো বুজাব যিহেতু প্ৰফিট হৈছে কাৰণ প্ৰফিট কাৰ ওপৰত হয় কিনা দামৰ ওপৰতে প্ৰফিট হয়নে নহয় গতিকে 5 টকাত বস্তুটো কিনিছে 1 টকা লাভ হৈছে তাৰ মানে বেচা দাম কিমান পালোঁ আমি 6 টকা পালোঁ হয়নে নেক্সট কি কৈছে যেতিয়া ঘোঁৰাৰ কথা আহিল মানে ঘোঁৰাৰ কথা গ'ল নেক্সট গৰুৰ কথা আহিল তো গৰুটো কি কৰিছে একেই 20% এইবাৰ লোকচান কৰিছে 20% মানে কি 5/1 হয়নে নহয় তো কি কৰিছে
পাছত বস্তুটো কিনিছিলে আৰু বেচিছে কিমানত পাছত এক এবাৰ লোকচান কৰিছে তাৰ মানে বস্তুটো বেচিছে কিমানত 4ত ওকে এতিয়া এইটো কি বোলে বেচা দাম এইটো কি বোলে বেচা দাম এতিয়া কোৱেশ্চন মতে আমাক কি কৈছে যে বেচা দাম দুটা সমান আমি ইয়াত দেখিছো কিনা দাম দুটা সমান হৈছে কিন্তু কিনা দাম দুটা সমান নহয় সমান কোনি হ'ব লাগিব এই বেচা দাম দুটা সমান হ'ব লাগিব গতিকে ইহত দুটাক যদি আমি সমান কৰো কি কৰিব লাগিব আমি বোলে ইহত দুটাৰ আমি এলচিএম ল'ব লাগিব তো ইহত দুটাৰ এলচিএম কি হ'ব বোলে 12 হ'ব গতিকে 6 দুগুণ 12 আপোনালোকে 5ৰ লগতো 2 পূৰণ দিয়ক 5 দুগুণ কিমান হ'ব এতিয়া বোলে গম পাই গলো ঘোঁৰাটোৰ কিনা দাম 10 হৈ গ'ল নেক্সট 4 3 গুণ 12 গতিকে 5 3 গুণ কিমান হ'ব বোলে আমি গম পাই গলো স্যার এইটো 15 হৈ গ'ল মানে গৰুটোৰ কিনা দাম হৈ গ'ল আৰু বেচা দাম কি হ'ল বোলে গৰুৰো 12 তাৰপিছত ঘোঁৰাৰো 12 এতিয়া দুটা বস্তু বেচাতে কিমান পালে বোলে 24 টকা পালে দুটা বস্তু কিনাতে কিমান খৰচ গৈছিলে বোলে 10 আৰু ইপিনে 15 মানে কিমান খৰচ গৈছিলে বোলে 25 টকা খৰচ গৈছে তো 25 টকা খৰচ গৈছে 24 টকাত বেচিছে লছ কিমান হৈছে বোলে 1 টকা লছ হৈছে স্যার গতিকে 1 টকাটো কাৰ ওপৰত লছ হৈছে বোলে 25 টকাৰ ওপৰত গতিকে এইটুক যদি আপোনালোকে এতিয়া পাৰ্চেন্টেজত লৈ যায় কিবা প্ৰবলেম পালে আপোনালোকৰ 25 4 গুণ 100 মানে 4% লোকচান হৈ গ'ল ক্লিয়াৰ কনসেপ্টটো ক্লিয়াৰ আপোনালোকৰ সকলোৰে কনসেপ্টটো ক্লিয়াৰ যদি কনসেপ্টটো ক্লিয়াৰ যদি শৰ্ট ট্ৰিক্সটো ভাল লাগিছে আপোনালোকে সকলোৱে ভিডিওটো লাইক কৰক আৰু আপোনালোকৰ যিমানখিনি বন্ধু বান্ধৱী আছে সকলোলৈ ভিডিওটো শ্বেয়াৰ এটা কৰি দিয়ক মানে আল্টিমেট লেভেল শৰ্ট ট্ৰিক্স হয় এনেকুৱা ধৰণৰ শৰ্ট ট্ৰিক্স আপোনালোকে কিন্তু কতো নাপাব আৰু যদি আপোনালোকে এক্সামত কম সময়ৰ ভিতৰত কৰিব বিচাৰিছে মেথছ বিলাক তেতিয়াহলে সদায় জ্ঞানজ্যোতি ফলো কৰক কাৰণ জ্ঞানজ্যোতি সদায় শৰ্ট ট্ৰিক্স ওপৰত মানে ডিপেন্ড কৰে মানে কিমান পাৰে কিমান সোনকালত মানে আপোনালোকে যাতে এক্সামত উত্তৰটো কৰিব পাৰে তাৰ ওপৰত জ্ঞানজ্যোতিত বেছিকৈ গুৰুত্ব আৰোপ কৰা হয় এটা ট্ৰেডিশনাল নিয়মটো বাৰু আপোনালোকে সকলোৱে জানিব পাৰে কিন্তু সেইটোত কৰাতে আমাৰ 3 মিনিট লাগিছে এইটোত কৰাতে আমাৰ 30 সেকেন্ড লাগিছে গতিকে আমাৰ বাবে কোনটো বেনিফিট হ'ব তো এইটো বেনিফিট হ'ব মানে কি ধামাকাদাৰ শৰ্ট ট্ৰিক্স হয় মানে গোটেই শৰ্ট ট্ৰিক্সৰ বাপেক বুলি ক'লেও ভুল নহয় ঠিক আছে কনসেপ্টখিনি ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈছে মানে আমি গম পালো যেতিয়া কি হয় দুটা বস্তুৰ বেচা দাম সমান হয় তেতিয়া কি হ'ব তাৰ যেটো লাভ বা লোকসান আমি কেনেকৈ উলিয়াব পাৰো এনেকৈ উলিয়াব পাৰো মানে এইটো হৈছে আমাৰ বেচা দামৰ সিৰিজ এইটো হৈছে আমাৰ কিনা দামৰ সিৰিজ মানে চাওক মই আকৌ এটা কোৱেশ্চন লৈছো চাওক এবাৰ ধুনীয়া এটা আকৌ কোৱেশ্চন লৈছো যে এজন মানুহে মানে ধৰি লওক আপুনি বোলে 1200 টকাত কি কৰিছে কিবা দুটা বস্তু 1200 টকাকে বিক্ৰী কৰিছে মানে এটা বস্তু 1200ত বিক্ৰী কৰিছে আকৌ কি কৰিছে এটা বস্তু 1200ত বিক্ৰী কৰিছে তো দুইটা বস্তু বিক্ৰী কৰাতে কি হৈছে জানেন না আপোনাৰ এটাত হৈছে 10% লাভ এটাত হৈছে 10% লাভ আৰু আনটোত কি হৈছে আপোনালোকৰ 10% লোকসান হৈছে তো এতিয়া মই সুধিছো কোৱেশ্চন কৰি কিনে যে আপোনালোকৰ লাভ নাইবা লোকসানৰ যেটো নেট ৰিজাল্ট মানে সৰ্বশেষত যেটো আপোনালোকে বিজনেছত যেটো ৰিজাল্ট পালে তো বিজনেছ কৰি কিনে আপোনালোকে কি পালে প্ৰফিট নাইবা লছৰ আমাক পাৰ্চেন্টেজ ক'ব লাগে বলে কিমান পাৰ্চেন্ট আপোনালোকৰ লাভ নাইবা লোকসান হ'ল এতিয়া আপোনালোকে কেনেকৈ কৰিব যদি ট্ৰেডিশনাল মেথডত যায় তেতিয়াহলে 3 মিনিট তো গ'ল আপোনালোকে কি কৰিব চাওক 10% মানে কি প্ৰথমে জানক তো 10% মানে হৈছে 10 ভাগৰ 1 হয়নে 10% মানে হৈছে 10 ভাগৰ 1 তো লাভ হলে কি হ'ব 10ত কিনি যেতিয়া 11ত বেচিব তেতিয়া কি হল 10% লাভ হল যেতিয়া 10ত কিনি নট বেচিব তেতিয়া 10% লছ হল গতিকে আপোনালোকক কৈছে কি কোৱেশ্চন মতে কিনা দাম দুটা সমান নহয় সমান কোনে বেচা দাম দুটা সমান গতিকে ইহত দুটাক আপোনালোকে সমান কৰি দিয়ক 11 আৰু 9 সমান কৰিলে কি হ'ব বোলে 99 হ'ব গতিকে 11 9 গুণ 99 10 9 গুণ কিমান হ'ব এতিয়া বোলে 10ৰ লগতো 9 পূৰণ দিব লাগিব গতিকে 10 9 গুণ পালো আমি 90 9 11 গুণ 99 গতিকে 10ৰ লগতো আপোনালোকে 11 পূৰণ দিব লাগিব কিমান পালে আপোনালোকে 10 11 গুণ 110 ইপিনে কি হল এতিয়া 99 দুটা বস্তুৰ বেচা দাম গতিকে যেহেতু দুইটা সমান হয় 99 কি হ'ব বলে 198 হ'ব নেক্সট ইপিনে কি পাইছো আমি 110 আৰু 90 গতিকে আমি কি পাইছো ইয়াতে 110 90 যোগ কৰিলে আমি পাইছো 200 মানে 200ত কি হৈছে 2 টকা লোকসান হৈছে হয়নে 200ত কি পাইছো আমি 2 টকা লোকসান হৈছে গতিকে আপোনালোকে এবাৰ ধুনীয়াকৈ কৰিব পাৰিলে যে 200ত যদি 2 টকা লোকসান হৈছে তেতিয়া হলে আমি ইয়াৰ লগত যদি কি কৰি দিওঁ 100% পূৰণ কৰি দিওঁ 0 0 0 0 কাটা গ'ল 2 ৰে 2 কাটা গ'ল কিমান থাকিল ওপৰত 1 মানে 1% কি হৈছে লোকসান হৈছে 1% কি হৈছে কোৱেশ্চন মতে আমি গম পালো যে 1% লোকসান হৈছে কাৰ আপোনাৰ কোট যেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ এখন বিজনেছ কৰিছে ভাল লাগিছে নে আপোনালোকৰ ককছো আপোনালোকে কমেন্টত লিখকছো কমসে কম সকলোৱে লিখক যে ভাল লাগিছে বা বেয়া লাগিছে যদি বেয়া লাগিছে বুলি লিখক যদি মই বেয়া শিকাইছো যদি আপোনালোকৰ ভাল লাগা নাই তেতিয়াহলে বেয়া লাগিছে বুলি কক শিকোৱাতে একো নোহোৱা বুলি কক তথাপি কিবা এটা লিখক আৰু ভাল লাগে যেতিয়া আপোনালোকৰ মনৰ কথাখিনি গম পাও তেতিয়া বিৰাট ভাল লাগে মানে
কি হয় কথাটো যেতিয়া আপোনালোকক এনেকুৱা ধৰণে মই ভাৰ্চুৱেলি শিকাই আছোঁ ন মোৰ আগততো এতিয়া আপোনালোকে নাই কিন্তু যেতিয়া আপোনালোকে মানে কি বুলি কয় বস্তুটো পঢ়ি আছে বা এতিয়া ধৰি লওক আপুনি চাই আছে মই বনাই থকা টাইমখিনি কোৱা নাই তো আপুনি এতিয়া চাই আছে চাই থাকাতে কেনেকুৱা লাগিছে এনেকুৱা লাগিছে যেন আপোনালোকৰ সন্মুখতে কোনোবাই বহি শিকাই আছে নেকি তো এটা ভাৰ্চুৱেল টাইপত আমি বস্তুটো যিহেতু শিকি আছোঁ যেতিয়া আপোনালোকে আপোনালোকৰ মনোভাৱখিনি ব্যক্ত কৰিব যিহেতু কমেণ্ট ছেকশ্যন আছে ন গতিকে কমেণ্ট ছেকশ্যনত গৈ কিনে আপোনাৰ লিখাতেতো একো প্ৰব্লেম নাই গতিকে সকলোৱে কমেণ্টত লিখক কমচে কম যে কেনেকুৱা লাগিছে ক্লাছটোৰ এক্সপিৰিয়েঞ্চ লিখক ঠিক আছে যদি ইয়াতকৈ বেটাৰ কোনোবাই শিকায় তেতিয়াহ'লে বেটাৰে শিকক যদি বোলে ভাল লাগিছে এইটো দেন সেই বস্তুখিনিয়ে লিখক হয়নে নহয় তো আপোনালোকে সকলোৱে কমচে কম এটা হ'লেও কমেণ্ট দিব মানে এই যে কষ্ট কৰি ভিডিঅ'টো বনাই আছোঁ তাৰ বাবে হ'লে এটা কমেণ্ট দিব ঠিক আছে আৰু ইপিনে লাইক ডিছলাইকটো আপোনালোকৰ মৰ্জিমতে দিব ভাল লাগিছে যদি লাইক এটা দিব বেয়া লাগিছে যদি ডিছলাইক এটা দি দিব এতিয়া আমি কি পঢ়িলোঁ চাওক যে আমি এতিয়া সকলোৱে কি পঢ়িলোঁ আমি পঢ়িলোঁ যে বেচা দাম সমান বেচা দাম মানে এছ পি সমান কি পঢ়িলোঁ আমি এছ পি পঢ়িলোঁ যেতিয়া দুটা বস্তুৰ বেচা দাম কি হয় সমান হয় তেতিয়া আমি এই কনচেপ্টটো ইউজ কৰিব পাৰোঁ এতিয়া চাওক যে মই পেজ এখন চেঞ্জ কৰি লৈছোঁ একো নাই বাৰু মই এখন বেলেগ পেজ এবাৰ লৈ লৈছোঁ আৰু এই পেজখনত মই আপোনালোকক ধুনীয়াকৈ বুজাই দি আছোঁ চাওক কি বুজাই দিম এবাৰ যে যেতিয়া দুটা বস্তু কি কৰিছে বিক্ৰী কৰিছে বাৰু একে দামত ধৰি লওক আপোনালোকে কনচেপ্টটো মেইন দিয়ক কনচেপ্টটো শুনিব যে এইবাৰ কি কৰিছে 1000 টকাকৈ দুটা বস্তু আপুনি বিক্ৰী কৰিছে ঠিক আছে তো 1000 টকাত এটা বস্তু বিক্ৰী কৰিলে আৰু কি কৰিছে 1000 টকাত আকৌ বেলেগ এটা বস্তু বিক্ৰী কৰিছে কনচেপ্টটো ভালকৈ শুনিব দিয়ক এতিয়া প্ৰথমটো বস্তুত কি হৈছে আপোনালোকৰ 10% লাভ হৈছে ছেকেণ্ডটো বস্তুত কি হৈছে আপোনালোকৰ 20% লাভ হৈছে ঠিক আছে এতিয়া যিটো নেট ৰিজাল্ট নেট যিটো প্ৰফিট সেই প্ৰফিটটো আপোনালোকে উলিয়াব লাগে কেনেকৈ উলিয়াব শ্বৰ্ট ট্ৰিক্স ইউজ কৰি দিয়ক 10% মানে কি আছিল 10/1 তাৰ মানে 10ত কিনি 11ত বেচিছে 20% মানে কি আছিল 5/1 মানে 5ত কিনি 6ত বেচিছে কুৱেশ্যন মতে আমাক কি কৈছে বোলে বেচা দাম দুটা সমান ইয়াত আমি 11 আৰু 6 পাইছোঁ গতিকে 11 6 নহয় আপোনালোকে 11 6 গুণ 66 কৰি দিয়ক ঠিক আছে দুইটা বেচা দাম আপোনালোকে সমান কৰি দিয়ক 11ৰ লগত 6 পূৰণ দিছে 10ৰ লগত 6 পূৰণ দিয়ক 10 6 গুণ 60 হ'ল 6ৰ লগত কি কৰিছে আপোনালোকে 11 পূৰণ দিছিল 5ৰ লগত আপোনালোকে 11 পূৰণ দিয়ক 5 11 গুণ কিমান হ'ব আপোনালোকৰ 55 হ'ব এতিয়া আপোনালোকে কি কৰি দিয়ক ইয়াক মানে কাটাকাটিখিনি মানে যোগখিনি কৰি লওক কাটাকাটি নহয় কি হ'ব 6 6 12 6 6 12 1 13 তাৰপিছত এইপিনে কিমান হ'ব 5 6 5 কিমান হ'ব 11 মানে 115 টকাত বস্তুটো কিনি কিনে কি কৰিছে আপোনালোকে 132 টকাত বেচিছে তো কিনিছে কিমানত বোলে 115 টকাত কিমান লাভ হৈছে আপোনালোকৰ 115ৰ পৰা 132 টকা পালে আপোনালোকে কিমান লাভ হৈছে বোলে ইয়াতে আপুনি গম পালে বোলে 17 টকা লাভ হৈছে আপোনালোকৰ হৈছেনে কিমান লাভ হৈছে আপোনালোকৰ 17 টকা লাভ হৈছে গতিকে ইয়াৰ লগত যেতিয়া আপোনালোকে 100% পূৰণ কৰি দিব তো এনসাৰ ওলাই যাব ঠিক আছে এইখিনি আপোনালোকে কৰি দিয়ক এনসাৰখিনি আপোনালোকৰ ধুনীয়াকৈ ওলাই যাব যিটো ৰিজাল্ট হয় সেই ৰিজাল্টটোৱে আপোনালোকৰ এনসাৰ ওলাই যাব চাওক এনেকুৱা ধৰণৰ কুৱেশ্যন মই আৰু এটা লৈছোঁ একদম ইম্পৰ্টেণ্ট হয় দিয়ক ইম্পৰ্টেণ্ট বস্তুখিনি আপোনালোকে সদায় কৰক ঠিক আছে একদম ইম্পৰ্টেণ্ট হয় ইম্পৰ্টেণ্ট বস্তুখিনি আপোনালোকে সদায় কৰক যে 1500 টকাত আপুনি কোনোবা এটা বস্তু বেচিছে আকৌ কি কৰিছে 1500 টকাতে আপুনি বেলেগ এটা বস্তু বেচিছে এইবাৰ কি হৈছে জানিনে যে প্ৰথমটো বস্তুত আপোনালোকৰ 20% লাভ হ'ল প্ৰথমটো বস্তুত 20% কি হ'ল আপোনালোকৰ লাভ হ'ল দিয়ক এইডাল লাভ হ'ল নেক্সট বস্তুটোত কি হৈছে আপোনালোকৰ জানেনে বোলে 15% লোকচান হ'ল দুইটা বেলেগ বেলেগ পাৰ্চেণ্ট এইটো বেলেগ পাৰ্চেণ্ট এইটো বেলেগ পাৰ্চেণ্ট এতিয়া আপোনালোকে কি কৰিব বোলে 20% মানে আমি জানো ছাৰ বোলে কি 5/1 গতিকে 5ত কিনি 6ত বেচিছে 15% মানে আমি জানো ছাৰ বোলে কিমান 20/3 মানে 20ত কিনি 17ত বেচিছে লছ হৈছে গতিকে এতিয়া ৰিজাল্টটো কি ওলাব আপোনালোকে ৰিজাল্টটো যদি কৰিব যায় তেতিয়াহ'লে কি হ'ব যি দুটা বেচা দাম পালোঁ বেচা দাম দুটাটো একে নহয় গতিকে বেচা দাম দুটা যদি আমি একে কৰিব লাগে কি কৰিব লাগিব ইহঁত দুটাৰ এলচিয়াম ল'ব লাগিব এতিয়া ইহঁত দুটাৰ এলচিয়াম কি হ'ব চাওক আপোনালোকে 17 আৰু 17 আৰু 6ৰ এলচিয়াম কিমান হ'ব ইহঁত দুটাৰ পূৰণফল হ'ব কাৰণ কিয় 17টো সদায় মৌলিক সংখ্যা গতিকে 7 6 গুণ কিমান হ'ব 42 2 7 4 6 গুণ 6 4 কিমান হ'ব 10 মানে পাই গ'লোঁ আমি 102 মানে 102 কি পালোঁ আমি এলচিয়াম পালোঁ মানে দুইটাৰে আমি কি কৰিব পাৰোঁ বেচা দাম দুটা 102 বনাই ল'ব পাৰোঁ যেতিয়া 6টোক 102 বনাইছোঁ কি পূৰণ দিছোঁ আমি 17 পূৰণ দিছোঁ গতিকে 5টোৰ লগত আমি কি পূৰণ দিব লাগিব 5টোৰ লগতো আমি 17 পূৰণ দিব লাগিব এতিয়া 17 5 গুণ কিমান হ'ব বোলে 17 5 গুণ কিমান হ'ব 85 হ'ব হয়নে হ'বনে 85 হ'বনে নহ'ব হে বোলে হ'ব ঠিক আছে নেক্সট 17টোৰ লগত আমি কি পূৰণ দিছোঁ 6 পূৰণ দিছোঁ গতিকে 20ৰ লগতো আমি 6 পূৰণ দিব লাগিব 20 6 গুণ কিমান হ'ব বোলে 120 হ'ব এতিয়া কিনা দাম দুটা কি হ'ল আপোনালোকৰ বোলে বেচা দাম দুটা আমি সমান পালোঁ 204 পালোঁ কিনা দাম দুটা কি পালোঁ আমি 85 আৰু 20 কি হ'ল আমাৰ মানে 120 বোলে এইপিনে 5 8 2 10 0 7 1 1 1 2 205ত কিনি 204ত বেচিছে মানে কি হৈছে জানেনে আপোনালোকৰ বোলে 205 টকাত 1 টকা
লোকচান হৈছে আৰু ইয়াৰ লগত যেতিয়া আপোনালোকে এতিয়া 100% পূৰণ কৰি দিব তেতিয়া আপোনালোকৰ এনসাৰ ওলাই যাব ক্লিয়াৰ আপোনালোকৰ কনসেপ্টখিনি সকলোৰে ক্লিয়াৰ মানে এটো আপোনালোকে ধুনিয়াকৈ কাটাকাটি কৰিব পাৰে কিহেৰে যাব 5 এৰে যাব 5 4 গুণ 20 তাৰ পিছত 5 1 গুণ 5 ন এটো কি হ'ব 5 এৰে যাব কিমান বাৰ বোলে 20 বাৰ যাব 20 5 গুণ 100 মানে 41 আৰু ওপৰত কি থাকিব বোলে 20 গতিকে এইখিনি আপোনালোকে হৰণটো নিজে কৰি ল'ব এনসাৰটো পাই যাব ঠিক আছে কনসেপ্টখিনি ক্লিয়াৰ যে যেতিয়া আমি দুটা কি কৰিছো বেচা দাম যে দুটা বেচা দাম যেতিয়া একেই হ'ব আৰু তাৰ যেতিয়া লাভ লোকসানৰ শতাংশ বেলেগ বেলেগ হ'ব তেতিয়া কি কৰিছো আমি যে তেতিয়া আমি তাৰ নেট যেটো ৰিজাল্ট হে ৰিজাল্টটো ধুনিয়াকৈ উলিয়াব পাৰিছো তো এতিয়া আমি নেক্সট যেটো কনসেপ্ট আছিল কিনা দাম সমান কিনা দাম হে কনসেপ্টটো লৈ আহিছো চাওক আপোনালোকৰ বোলে এইবাৰ চাওক কি কৰিছো কিনা দাম সমান কিনা দামটো বহুত সহজ দিয়ক মানে সিপি সমান সিপিএ যদি হয় সিপি সমান সিপিএ যদি হয় মানে দুটা বস্তু যদি আপোনালোকে একেই দামত কিনে ঠিক আছে তো এটা বস্তু আপোনালোকে কিমানত কিনিছে বোলে 100 টকাত কিনিছে নেক্সট এটা বস্তু কি কিনিছে 100 টকাত কিনিছে এটুত কি হৈছে 10% লাভ হৈছে এটুত কি হৈছে 10% লোকসান হৈছে তো আপোনালোকৰ যেটো নেট ৰিজাল্টটো কি ওলাব চাওক বোলে 10ত কিনি 11ত বেচিছে 10ত কিনি 9ত বেচিছে কিনা দাম সমান আছে অলৰেডি হয়নে গতিকে কি হ'ব 10 গম পাই গলে 20 11 নয় কিমান হৈ গল বোলে 20 এতিয়া 20ত কিনি 20ত বেচিছে গতিকে লাভ হল নে লোকসান হল না লাভ হৈছে না লোকসান হৈছে মানে আপোনালোকে সদায় এটা বস্তু মনত ৰাখিব যে যেতিয়া দুটা বস্তু একে দামত কিনিব দুটা বস্তু যেতিয়া একে দামত কিনিব আৰু একে পাৰ্সেন্টেজত এবাৰ যদি লাভ হয় এবাৰ যদি লোকসান হয় তেতিয়া তাৰ ৰিজাল্ট কি হ'ব জানে না আপোনালোকে তাৰ ৰিজাল্ট হ'ব নেইদাৰ লাভ মানে প্ৰফিট nor loss ওকে তো এই কনসেপ্টটো ইয়াত লাগি যাব না প্রফিট হ'ব না লোকসান হ'ব যে কেতিয়া এনেকুৱা পৰিস্থিতি আহিব যে যেতিয়া দুটা বস্তুৰ কিনা দাম একে আৰু বেচা দাম কি হ'ব এবাৰ যদি একেই পার্সেন্টেজ হ'ব লাগিব যে এবাৰ যদি লাভ হয় এবাৰ যদি লোকসান হয় যদি 10% নাই হ'ব লাগিব যদি ইয়াতে 20 লিখো ইয়াতো 20 হ'ব লাগিব যদি ইয়াতে 30 লিখো ইয়াতো 30 হ'ব লাগিব তেতিয়া কি হ'ব নেইদাৰ প্রফিট নর লস কনসেপ্ট লাগি যাব কনসেপ্টটো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ নেক্সট কোৱেশ্চন লাইছো চাওক বলে নেক্সট কোৱেশ্চন মানে আমি যেটো কনসেপ্ট পঢ়ি আছো কোৱেশ্চনটো আমি পিছত পঢ়িমে গটিকে চাওক এবাৰ কি কৰিছো সিপি এটা বস্তুৰ 1000 টকা ওকে তো নেক্সট এটা বস্তু সিপি বলে হিয়াৰো 1000 টকা দুইটা বস্তুৰে সিপি দুটা একে তো ইয়াত কি হৈছে জানেনে আপোনালোকৰ ইয়াত হৈছে আপোনালোকৰ 15% কি হৈছে 15% ইয়াত হৈছে আপোনালোকৰ লাভ ঠিক আছে নেক্সট ইয়াত কি হৈছে আপোনালোকৰ 5% লাভ এতিয়া ইহত দুটাৰ মাজত যেটো নেট পার্সেন্টেজ আপোনালোকৰ উলাব লাগিব নেট পার্সেন্টেজ কেনেকৈ উলিয়াব আপোনালোকে বলে 15% মানে কি 20 ভাগত 3 মানে 20ত কিনি আপোনালোকে 23ত বেচিছে তাৰ পিছত 5 ভাগৰ মানে 5% মানে কি বলে 20 ভাগৰ 1 মানে 20ত কিনি 21ত বেচিছে এতিয়া গম পাই গলে আপোনালোকে কি হৈ গল বলে দুটা বস্তুৰে কিনা দাম সমান আছে গটিকে কিনা দাম কৰিলে 40 ওলাই গল এপিনে কি হল বেচা দামটো গম পাই গলে আপোনালোকে কি হল 3 1 4 2 2 4 মানে 40 টকাত কিনি 44 টকাত বস্তুটো বেচিছে মানে লাভ কিমান হৈছে ইয়াতে 60 টকা লাভ হৈছে কোত বলে 40 টকাত ইয়াৰ লগত আপোনালোকে 100% পূৰণ কৰি দিয়ক ঠিক আছে আনসাৰ ওলাই যাব আপোনালোকৰ ঠিক আছে বলে 100% পূৰণ কৰি দিলে কি হ'ব ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য গল বাৰু তাৰ পিছত এটা 10 থাকিল 4 ৰে 4 গল গটিকে ইয়াত কিমান হ'ব 10% হ'ব কি হ'ব 10% টো প্ৰফিট হ'ব কাৰণ ইয়াতে দেখিছো আমি প্ৰফিট হৈ আছে হয়নে 40ত কিনি 44ত বস্তুটো বেচিছে কনসেপ্টখিনি ক্লিয়াৰ সকলোৰে ক্লিয়াৰ ভাল লাগিছে নে ভিডিওটো ককসু দিলছে ককসু একদম বলে আজিৰ ভিডিওটোৰ পৰা কি শিকিছে আপোনালোকে একদম অন্তৰৰ পৰা ককসু ঠিক আছে কনসেপ্টখিনি সদায় মেইন হয় এই কনসেপ্টৰ পৰা এটা কোৱেশ্চন আপোনালোকৰ পৰীক্ষাত আহিব যদি আপোনালোকে ভিডিওটো ভালকে চাইছে বা সম্পূৰ্ণকে চাইছে দেন এক নম্বৰটো আপোনালোকৰ আজিৰ এই ভিডিওটোৰ পৰা পুৰা গাজি আছে ঠিক আছে চাওক আকৌ এটা মই বেলেগ কোৱেশ্চন লৈছো যে কি কৰিছো এবাৰ একেই ধৰণৰ কোৱেশ্চন লৈছো যে 2000 টকা কিনা দাম দুটা বস্তুৰ তো এটাত কি কৰিছে বলে এটাত কৰিছে 20% লোকসান এটাত কৰিছে 10% লাভ আমি কি কৰিম এতিয়া বলে 20% লোকসান কৰিছে মানে কি 5ত কিনি কিনে 4ত বেচিছে 10% লাভ কৰিছে মানে কি বলে 10ত কিনি কিনে 11ত বেচিছে এতিয়া চাওক আমাক কৈছে কোৱেশ্চন মতে কিনা দাম দুটা সমান হ'ব লাগে কিন্তু ইয়াত কিনা দাম দুটা সমান হৈছে নে বলে হোৱা নাই নহলে আমি কি কৰিম এই 5টোক 10 বানাই লম 5টোক 10 বানাইলে কি হ'ব 5 2 গুণ পূৰণ দিব লাগিব গটিকে 4 ৰ লগতো আমি 2 গুণ পূৰণ দিম গটিকে আমি কি পালো ইয়াতে 10 পাই গলো ইয়াতে কি পালো আমি 4 2 গুণ 8 পাই গলো হয়নে এতিয়া চাওক 10 কিমান হল বলে 10 আমি তলত পাই গলো ইপিনে লিখিছো দিয়ক মানে কিনা দাম পাই গলো 10 20 বেচা দাম আমি কিমান পালো বলে 8 আৰু ইপিনে কি পালো আমি 11 8 কিমান হ'ব বলে 19 এতিয়া 20ত কিনি 19ত বেচবা লাগা হৈছে তাৰ মানে কি 20ত 1 টকা কি হৈছে
লোকচান হৈছে এতিয়া 20ত 1 টকা লোকচান হৈছে মানে কি আমি গম পাই গলো যে 5% লোকচান হৈছে কাৰণ 20 ভাগৰ 1 মানে তো 5%ই হয় হয়নে ক্লিয়াৰ আপোনালোকৰ সকলোৰে ক্লিয়াৰ হৈ গৈছে আজি আমি গম পাই গলো বহুত ইম্পৰ্টেন্ট কথা আমি আজি এই ভিডিওটোৰ জৰিয়তে আলোচনা কৰিলো যে যেতিয়া কোনো বস্তুৰ কিনা দাম দুটা সমান হয় বা যেতিয়া কোনো বস্তুৰ বেচা দাম দুটা সমান হয় তেতিয়া আমি কেনে ধৰণে কৰিব পাৰো হেনেকুৱা ধৰণৰ মেথছ বিলাক এটা আৰু খুব ধুনীয়া কনসেপ্ট আমাৰ এতিয়া ৰৈ আছে হেইটো বাৰু আজি নকৰো কাৰণ ভিডিও বিলাক বহুত দীঘলীয়া নকৰো আপোনালোকক আমনি নলগাও সেই কনসেপ্টটো কি জানেনে যে যেতিয়া ধৰি লওক আপোনালোকে 10টা বস্তু কিনি আনিছে যে 10টা বস্তুৰ সিপি আৰু কি বুলি কয় 12টা বস্তুৰ এসপি ইহত দুইটা সমান হয় মানে এইটো যিমান হ'ব এইটো যদি x হয় এইটো x হ'ব এতিয়া আমি উলিয়াব লাগিব যে ইয়াতে আপোনালোকৰ প্ৰফিট হৈছে নে লোকসান হৈছে আৰু প্ৰফিট পাৰ্সেন্ট বা লছ পাৰ্সেন্ট আমি উলিয়াব লাগে অহা কালি মই ইয়াৰ ওপৰত আৰু এটা কনসেপ্টৰ ভিডিও লৈ আহিম বহুতেই ভাল লাগিব আপোনালোকৰ নিশ্চয়কৈ মই এইটো বস্তু আশা কৰিছো সকলোৱে অহা কালিৰ ক্লাছও চাব কি কম আৰু আজি বহুত দীঘলীয়া নকৰো ভিডিওটো আৰু মই যোৱাকালিয়ে কৈছিল আপোনালোকক অকমান গা বেয়া আছিল আজি বাৰু অকমান গা ভাল পালো নিশ্চয় আপোনালোকে হয়তো প্ৰে কৰিছে কি জানি বাৰু তাৰ ধন্যবাদ বাৰু তাৰ বাবে তো আজি অকমান যোৱাকালিতকৈ গাটো ভাল লাগিছে তো এটা জোশ আছে মানে জোশটো কি হয় জানেনে যে যেতিয়া আপোনালোকে ভিডিওখিনি লাইক কৰিব সকলোৱে যেতিয়া শেয়াৰ কৰিব তেতিয়া মানে আপনা মানে অন্তৰৰ পৰা এটা ফিলিংছ আহি যায় যে বেমাৰ হৈছে যদি হোৱা নাই বাদ দিয়া বেমাৰ কাৰণ মোৰ পৰা আপোনালোকে কিবা এটা শিকি নাছে তো সেই বস্তুখিনি মই সদায় দিব বিচাৰো যে মোৰ পৰা যদি কিবা হেল্প পাইছে তো হেল্প কৰাত মোৰ প্ৰবলেমটো কি একো তোমাৰ প্ৰবলেম নাই মই হেল্প কৰিছো মানে কি কেতিয়াবা যেতিয়া মই হেল্পলেছ হ'ম যেতিয়া মই বিপদত পৰিম তেতিয়াতো আপোনালোকে মোক চাব নে নাচাব হে কোনোবাই নাচাব নেকি বিপদত পৰিলে নিশ্চয়কৈ সকলোৱে চাব হয়নে গতিকে কথাটো সেইটোৱে হেল্প কৰিছো নিশ্চয়কৈ হয়তো হেল্প এদিন পাম গতিকে তাত বাহিৰে বেলেগ একো নাই আৰু হেল্প কৰিছো মানে কি নিশ্চয় আপোনালোকৰ কিবা এটা ভাল হওক ঠিক আছে গতিকে আজিলে আৰু বিশেষ দীঘলীয়া ভিডিওটো নকৰো ইমানখিনি আছিল আজিৰ ভিডিওটোত কেনে পালে বন্ধুসকল ভিডিওটো চাই সকলোৱে জনাব যদি ভাল লাগিছে তেতিয়াহলে পুনৰবাৰ কৈছো শেয়াৰ কৰিব লাইক কৰিব সকলোৱে তাৰ পিছত সকলোৱে আজি অন্তত এটা কমেন্ট কৰক ভাল লাগিব তেতিয়া কমেন্টখিনি কৰিলে গতিকে আজিলে আৰু কি কম শেষত একো নকওঁ দিয়ক বাই বাই কম অহাকালিতো পুনৰ লগেই পাম গতিকে আজিলে কি কম এতিয়া বাই বাই জয় আই অসম